হেল্ল' দোস্ত, আপুনি ক'লৈ আহিছে? আহিছিলোঁ ফিল্ডখন চাবলৈ। আপুনি কিয় ফিল্ডখন চাবলৈ আহিছে দোস্ত? আহিছোঁ ফিল্ডখন চাবলৈ, ইণ্টাৰভিউ মাৰি আছোঁ তো তাৰ কাৰণে ফিল্ডখন চাবলৈ আহিছোঁ। ফিল্ডখন চাবলৈ আহিছে? অঁ। আপুনি কি হ'ব, পুলিচ হ'ব? মই পুলিচ হ'ব, পুলিচ। হেল্ল' দোস্ত, কওকচোন। আপুনি কিমান দিন ধৰি ৰানিং কৰি আছে? আজি 3 মাহ ধৰি ৰানিং কৰি আছোঁ ইয়াত। 3 মাহ ধৰি কৰি আছে? দোস্ত, আপুনি কি মেট্ৰিক পাছ কৰিছে? নহয়, মই মেট্ৰিক পাছ কৰা নাই, মই হাই ছেকেণ্ডেৰী পাছ কৰিছোঁ। হাই ছেকেণ্ডেৰী কৰিছে? দোস্ত, আপোনাকতো দেখা দেখা লাগি আছে। এই কি কেমেৰা শ্বুট কৰি আছে আপুনি? ৰকচোন, আপোনাক লাগি আছে সৰু ল'ৰা ছোৱালীৰ নিচিনা। সৰু এতিয়া কি হৈছে? সৰু হৈছোতো কি হৈছে? মই কি পঢ়িবলৈ নাজানো নেকি? আপোনাৰতো এতিয়া ধাৰিও গজা নাই দোস্ত। ধাৰি গজা নাই কি হ'ল? গজাই যাব আৰু পিছত গজাব। আপুনি আৰু এটা কথা কওকচোন, কওকচোন কি ক'ব? আপোনাৰ বয়সটো কিমান হৈছে? 18 বছৰ 4 মাহ? 18 বছৰ 4 মাহ হৈছে, 4 মাহ। 4.5 মাহ হৈ গ'ল, আপোনাৰ এতিয়া ধাৰি গজা নাই। আপুনি কি চাকৰি হোৱাৰ পিছত কি কৰিব? চাকৰিৰ পিছত কি কৰিব? চাকৰি কৰি থাকিম। চাকৰি কৰি বিয়া নাপাতে নেকি? বিয়া এতিয়াই বিয়া কৰি থাকোঁ কি? চাকৰি হৈ লওক পিছত ক'ত পাবিম। চাকৰি হোৱাৰ পিছত ঠিক আছে দোস্ত, থেংক ইউ দোস্ত, থেংক ইউ।